টাইমেটলৈ স্বাগতম জনাইছো ষ্টুডেন্ট মই বন্দিতা লৈ আইছো ষ্টাৰ সিমেন্স প্ৰেজেন্স টাইমেট বিগ ব্ৰেকিং হঠাৎ ৰণক্ষেত্ৰ হৈ পৰিল বিয়াঘৰ কিন্তু হঠাৎ কি ঘটিল হঠাৎ দৰা ঘৰিয়া আৰু কইনা ঘৰিয়াৰ মাজত লাগিল ভয়ংকৰ ঘটনা ভয়ংকৰ যুঁজ ঘটিল কিয়নো স্প্ৰে কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দুয়ো পক্ষৰ মাজত যাৰ ফলত আহত হৈছে 4 জনকৈ লোক লৈ আইছো এই মুহূৰ্তত সবিস্তাৰে এই খবৰ হঠাৎ ৰণক্ষেত্ৰ হৈ পৰিল বিয়াঘৰ এক অতি ভয়ংকৰ অঘটন ঘটিল স্প্ৰে কৰাক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে গুৰুতৰভাৱে আহত 4 জনকৈ লোক এই ভয়ংকৰ মাৰপিটৰ ঘটনাত গুৰুতৰভাৱে আহত হৈছে 4 জনকৈ লোক আৰু অতিমাত্ৰা স্প্ৰে কৰাৰ বাবে দৰা ঘৰিয়াক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এক অতি অঘটন ঘটা পৰিলক্ষিত হৈছে ভয়ংকৰ ঘটনা সংঘটিত হৈছে দক্ষিণ বৰপেটাৰ আলুপতিৰ মাজৰ চৰতে সংঘটিত হৈছে এই ঘটনা এক অতি ভয়ংকৰ ঘটনা আৰু বিয়াঘৰৰ বিবাদ গৈ পালেগৈ আৰক্ষী থানা ইতিমধ্যে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা পৰিলক্ষিত হৈছে আৰু ঘটনাস্থলীত আলুপতিছৰ আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি এক অতি ভয়ংকৰ অঘটন ঘটা পৰিলক্ষিত হৈছে বিয়াৰ এফালে বিয়াৰ আনন্দ উল্লাস চলিয়ে আছিল আৰু হেমালিৰ চলেৰে স্প্ৰে কৰিছিল দুই পক্ষক আৰু সেই সময়তে অতিমাত্ৰা স্প্ৰে কৰাই যেন বিপদ নামি আহিল দুই পক্ষৰ বাবে অতিমাত্ৰা স্প্ৰে কৰাৰ পাছতে অতি ভয়ংকৰ ঘটনা ঘটা পৰিলক্ষিত হৈছে আৰু স্প্ৰে কৰাৰ ফলতে অতিমাত্ৰা কিয় স্প্ৰে কৰিব বুলি এনেদৰে মাৰপিটৰ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে বিবাহ অনুষ্ঠানত এইবাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু ঘটনাস্থলীত আলুপতিছৰ আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে স্প্ৰে কৰাক কেন্দ্ৰ কৰি যেটো স্প্ৰে কৰিছিল আনন্দ উল্লাস কৰিছিল আৰু সেই স্প্ৰে কৰাই যেন এতিয়া কাল হৈ পৰিল স্প্ৰে কৰাক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিটৰ সূচনা হয় যত আহত হৈছে গুৰুতৰভাৱে আহত হৈছে 4 জনকৈ লোক ইতিমধ্যে এই সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু আৰক্ষীৰ ওচৰলৈ গৈ এনেদৰে এজাহাৰ দাখিল কৰা পৰিলক্ষিত হৈছে দৰা ঘৰিয়া আৰু কইনা ঘৰিয়াৰ মাজত বিবাদ হয় আৰু এই বিবাদৰ ফলতে আহত হোৱা বুলি জানিব পৰা গৈছে অতিকৈ গুৰুতৰভাৱে আহত হৈছে 4 জনকৈ লোক আৰু এই 4 জনকৈ লোকৰ অৱস্থা অতিকৈ সংকটজনক বুলিও জানিব পৰা গৈছে যেটো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু অতিমাত্ৰা স্প্ৰে কৰাৰ ফলতে এই ঘটনাই এনে ধৰণৰ ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে বিবাদৰ ৰূপ লৈছে মাৰপিটৰ দৰে ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাৰ পাছতে আৰক্ষীৰ ওচৰলৈ গ'ল আৰু আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা পৰিলক্ষিত হৈছে ঘটনাস্থলীত আলুপতিছৰ আৰক্ষী উপস্থিত হৈ এই সমগ্ৰ ঘটনা নিয়ন্ত্ৰণ কৰে কিয়নো হঠাৎ ৰণক্ষেত্ৰ হৈ পৰা পৰিলক্ষিত হৈছে বিয়াঘৰ স্প্ৰে মৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে স্প্ৰে কৰাক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে একাংশ লোকে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে কি কৈছে এবাৰ শুনিলো আমি টিপলাই বৰপথাৰৰ পৰা বিয়াৰ কাৰণে আছিল বিয়া পাতিবৰ কাৰণে লৰালৈ অহাৰ পিছত কিছুমান মানুহ তাৰমানে গেট বনায় এই পেণ্ডেলৰ তলত সময়তে গেট বনায় গেটত মানে কিবা মিঠাই চিঠাই গাখীৰ চাখীৰ খুৱাই আৰু তাতে যাই কিনে মানে আমাৰ তাতো মানুহ বহুত ভালখিনি আছিল দৰাৰ লগত মানে তেহঁতৰ লগত তাতে বিয়াটো ঠেকাইছে যদি মিঠাই চিঠাই খুৱাব সেইখিনি সময়তে তেহঁতৰ ফালৰ পৰা মানে অলপ হুলস্থুল আৰম্ভ কৰিল তেহঁতে কৰাৰ পিছত কইনাৰ ফালৰ পৰা তেহঁতে কিবা এটা পিচকাৰি মাৰিল তাৰমানে মাৰাৰ পিছত কিবা মানে বেয়া পানী এটা ওলাইছে সেই পিচকাৰিটো লাগিছে সেইটো লৈ কিছুমান মানুহ হল্লা চিল্লা কৰি আছে সেইটো কি হ'ল এইটো কিয় কৰে আমি আৰু কাপোৰগিলা বেয়া হৈ যায় নানান ধৰণৰ কথা পাতি আছে পাতি থাকাতে তাৰ মাজতে এটা মানে গাৰ্জেন ধৰণৰ এজন মানুহ এতে তহঁতৰ কি ওলাইছে তেতিয়া সিহঁতে দৰাৰ লগত কোন দৰা হৈ গৈছে তেওঁলোক মানুহখিনি থাকিবই তহঁতে কিয় থাকিব কি হৈছে সি মানে হুলস্থুল লগাই দিয়াৰ পিছত
তাতে আৰু আমাৰ এই দৰাৰ লগত অহা কিছুমান সৰু সৰু কেঁচুৱা বাচ্চাও আছিল তাতে যদি হুলস্থুলৰ ভিতৰত যদি কেঁচুৱা বাচ্চা থাকে তেনেহ'লে ডাঙৰ মানুহৰ চেফাত কৰি কিবা ক্ষতি হ'ব পাৰে তাৰ কাৰণে এই চালামালিৰ ল'ৰা এটা আছিল তেওঁ ভাবিছে যে ল'ৰাটোক আমি তাৰ পৰা আঁতৰাই দিওঁ তাক টানি লৈ মানে আঁতৰাই দি আছে পিছফালৰ পৰা এজন মানুহ তেহঁতৰ ফালৰ পৰা মানুহ এটা যাই গৈছে এই কি হৈছে তোৰ একো হোৱা নাই আমি ল'ৰাটোক গুচাই লৈ যাই আছো কওঁতে আৰু এটা তাৰ পিছফালৰ পৰা এটা মানুহ আহি কইনাৰ পক্ষৰ মানুহ হা গাৰ্জিয়ান মানুহ আচ্ছা তেনেকুৱা ধৰণৰ যদি যেতিয়া হুলস্থুল পৰিৱেশ হ'ল তেতিয়া আমাৰ ফালৰ মানুহখিনি আৰুখিনি আগবাঢ়ি আহিল আমিতো আৰু বিয়াৰ কাৰণে আহিছো আমিতো আৰু মাৰামাৰি কৰিব অহা নাই কিন্তু তেহঁতে যে লাঠি খন্তাও লৈ গৈছিল লাঠি আছিল খন্তা আছিল আৰু যে চব্জি বনাই চব্জি লাৰা কিবা আছে মানে হাতিয়াৰ ব্যৱহাৰ কৰিছিলে লাঠি ব্যৱহাৰ কৰিছিল খন্তাও ব্যৱহাৰ কৰিছিল বেয়াকে আঘাত হৈছিল আমি বৰডোবৰ পৰা বিয়াখন লৈ আহিছিলো মাজেশ্বৰ ইয়াত মানে এই গেটৰ সন্মুখত যিখিনি মানে এই মিঠাই খুৱাই এইটো মাজেশ্বৰ নামটো নাজানো আমি মানে বড়োৰ পক্ষৰ মানুহ সেইটো তেতিয়া মানে কিবা তাৰ বিয়া পিচকাৰী আছে সেই পিচকাৰীটো আমাৰ ফালে দিছিল আৰু কি সেইটো দিয়াৰ ফলত মানে আমাৰ মানুহগিলা কিয় দিছে এনেকে কৈছে কোৱাৰ পিছত এই তেখেতে উল্টা আমাৰ ওপৰত আক্ৰমণ কৰিছে আক্ৰমণ কৰাৰ পিছত যাক আক্ৰমণ কৰে সিহঁত আমি মানে ধৰবা গেছো আমাৰ লগতো এনেকুৱা ব্যৱহাৰ মোৰ ভাইটি এটা শফিউৰ ৰহমান তেখেতৰ মানে মোৰ আমি তেখেতক মানে ধৰি ৰাখবা নোৱাৰো তথাপিও মানে এনেকুৱা আঘাত হোৱা নাই নাম এটাৰ নাম হ'ল শফিউৰ ৰহমান 25 মান হ'ব আৰু আতুৱাৰ ৰহমান 28 আৰু সালাম আলী 40 বছৰ হ'ব এতিয়া আমি ন্যায়টো বিচাৰো বৰ পক্ষ আহি কন্যা পক্ষৰ ওচৰত খুব খাই যাব লাগে এইটোতো আইনত তেনেকুৱা নাই এইটো আমি ন্যায় বিচাৰো আমি টিপ্লাই বৰপথাৰৰ পৰা বিয়াৰ কাৰণে আহিছিলো বিয়া পাতিবৰ কাৰণে ল'ৰালৈ অহাৰ পিছত কিছুমান মানুহ তাৰমানে গেট বনাই এই পেণ্ডেলৰ তলত সোমাওঁতে গেট বনাই গেটত মানে কিবা মিঠাইছে